নমস্কাৰ, মই জিমিয়ে আকৌ এবাৰ তোমালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছা, মোৰো ভালেই। আজি মই ষষ্ঠ শ্ৰেণীৰ উন্মেষ পাঠ্যপুথিখনৰ অন্তৰ্গত আমাৰ দেশ কবিতাটিৰ পিছৰ অংশৰ প্ৰশ্ন উত্তৰখিনি লৈ আহিছোঁ। আগৰ ভিডিঅ'ত মই 7 নম্বৰলৈকে আগবঢ়ালোঁ। আজি মই তোমালোকলৈ 8 নম্বৰৰ পৰা প্ৰশ্ন উত্তৰখিনি লৈ আহিছোঁ। নিশ্চয় তোমালোক উপকৃত হ'ব পাৰিবা। আৰু তোমালোকৰ আমাৰ দেশ কবিতাটি খুব এটা সুন্দৰ কবিতা, তোমালোকে ভালদৰে পঢ়িবা আৰু আবৃত্তি কৰিবা আৰু মুখস্থ কৰিবলৈ যত্ন কৰিবা। তেতিয়াহ'লে আহাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি 8 নম্বৰৰ পৰা প্ৰশ্ন উত্তৰখিনি চাই লওঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু পাৰিলে শ্বেয়াৰ কৰিবা। আৰু আজি যিসকলে মোৰ চেনেলত প্ৰথম ভুমুকি মাৰিছা তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, তেতিয়া মোৰ এনেধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ তোমালোকে পাই থাকিবা। আৰু এই কবিতাৰ আগৰ প্ৰশ্ন উত্তৰখিনি পাবলৈ তোমালোকে ষষ্ঠ শ্ৰেণীৰ প্লে'লিষ্টত যাবা, তেতিয়া এইটো কবিতাৰ প্ৰশ্ন উত্তৰখিনি পাই যাবা। তেতিয়াহ'লে আহাচোন আমি 8 নম্বৰৰ পৰা আলোচনা কৰোঁ। এতিয়া 8 নম্বৰতে চাবা, তলত দিয়া শব্দবোৰৰ লগত ছন্দৰ মিল থকা শব্দৰে খালী ঘৰবোৰ পূৰ কৰা। তোমালোকলৈ এটা উদাহৰণ আগবঢ়াইছে, বেশ, তাৰ লগত মিলাইছে কেশ, দেশ আৰু এটা মই মিলাই দিলোঁ ভেশ। ঠিক সেইদৰে ভৰা, ভৰাটোৰ লগত এটা মিলাই দেখাইছে তৰা, তাৰপিছত মই তোমালোকলৈ দুটা আগবঢ়ালোঁ নৰা, দৰা। দেখিছানে ছন্দৰ মিল আছে। হাৰ, তাৰ লগত মিলালোঁ গাৰ, বাৰ, ধাৰ। গাত, তাৰ লগত মিলালোঁ তাঁত, মাত, ভাত। 9 নম্বৰটো তোমালোকক দিছে শব্দৰ খেল খেলো আহা। পদ্যটোত এনেকুৱা এটি 6 আখৰীয়া শব্দ আছে যিটোৰ প্ৰথম আখৰ 3টা মিলি পৃথিৱী বুজায়, শেষৰ 3টা মিলি সুন্দৰী বুজায়, তৃতীয় আৰু ষষ্ঠ আখৰ মিলি মাখন বুজায়। পাঠটিৰ পৰা শব্দটো বিচাৰি উলিয়াই লিখা। পাঠটিৰ পৰা শব্দটো বিচাৰি উলিয়ালোঁ। শব্দটো 6 আখৰীয়া হয়। শব্দটো হৈছে ভুৱন মোহিনী। প্ৰথম আখৰ 3টা মিলি পৃথিৱী বুজায়, ভুৱন। দেখিছানে, ভুৱন মানে পৃথিৱী। শেষৰ 3টা মিলি সুন্দৰী বুজায়, শেষৰ 3টা মোহিনী, মোহিনী মানে সুন্দৰী। আৰু তৃতীয় আৰু ষষ্ঠ আখৰ মিলি মাখন বুজায়। তৃতীয়টো হ'ল ন আৰু ষষ্ঠটো হ'ল নি, মানে ননী। ননী শব্দটোৰ অৰ্থ হ'ল মাখন। তেতিয়াহ'লে পাঠটোৰ পৰা শব্দটো বিচাৰি উলিয়াব তোমালোকে নিশ্চয় পাৰিলা, হয়নে? ভুৱন মোহিনী। এতিয়া তোমালোকলৈ দিছে যে এতিয়া শব্দটোৰ প্ৰথম আখৰটোৰ পৰা উকাৰ আঁতৰাই দিলে, মানে ভুৱন মোহিনীৰ পৰা হচৌ উকাৰডাল আমাৰ আঁতৰাই দিলে হ'ব। চাবা, প্ৰথম আৰু দ্বিতীয় আখৰ মিলি জগত বুজোৱা শব্দটো হ'ব ভৱ, হয়নে? এতিয়া ক'লে প্ৰথম, দ্বিতীয় আৰু তৃতীয় আখৰ মিলি ঘৰ বুজোৱা শব্দটো হ'ব, হচৌ উকাৰডাল আমাৰ আঁতৰাই দিলে হ'ব ভৱন। ভৱন মানে ঘৰ। তাৰপিছত কৈছে চাবা, প্ৰথম আৰু শেষৰ আখৰ মিলি ভগ্নী বুজোৱা শব্দটো হ'ব ভনী। এতিয়া তোমালোকে 10 নম্বৰটো চাবা, কবিতাটিত থকা জুৰীয়া শব্দবোৰ বিচাৰি উলিয়াই লিখা। উদাহৰণ এটা দিছে তোমালোকলৈ, ৰিহা মেখেলা। এতিয়া মই তোমালোকলৈ লৈ আহিলোঁ জুৰীয়া শব্দকেইটা। চাবা, কবিতাটিত থকা জান জুৰি, মুনি মনোৰমা, গুণ গান, মনে চিত্ৰে, ৰূপে ৰসে আৰু ধনে ধানে। এতিয়া 11 নম্বৰটো চাবা, শিক্ষকৰ সহায় লৈ অথবা অভিধান সমাৰ্থক শব্দকোষ আদি ব্যৱহাৰ কৰি তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা। অৰুণ, অৰুণৰ সমাৰ্থক শব্দ হ'ব বেলি, সূৰ্য, ভানু, ভাস্কৰ, তপন। গিৰিৰ হ'ব পৰ্বত, শৈল, ভূধৰ। ঠিক সেইদৰে জননীৰ হ'ব আই, মা, মাতৃ, জন্মদাত্ৰী, এইবিলাক হ'ব। ভৱনৰ হ'ব ঘৰ, আৱাস, গৃহ, আলয়, নিলয়, এইবিলাক। সাজৰ হ'ব কাপোৰ, পোচাক, বেশ। এতিয়া 12 নম্বৰতে চাবা, বাক্য ৰচনা কৰা। অপূৰ্ব, পূৰ্ণিমাৰ ৰাতি জোনৰ পোহৰে অপূৰ্ব শোভাৰ সৃষ্টি কৰে। উদয়, সূৰ্য পূব দিশত উদয় হয়। মনোহৰ, আমাৰ দেশৰ ৰূপ অতি মনোহৰ। জেউতি, সূৰ্যৰ কিৰণত হিমালয় পৰ্বতৰ জেউতি চৰিছে। চেনেহী, আমাৰ মাতৃভাষাটো আমাৰ বাবে চিৰ চেনেহী। আলফুল, মাতৃগৰাকীয়ে কেঁচুৱাটোক আলফুল কৰি সাৱটি ধৰিছে। এতিয়া 13 নম্বৰতে চাবা,
কবিতাটোত ওচৰা ওচৰিকৈ থকা বিশেষণ আৰু বিশেষ্য পদবোৰ বিচাৰি উলিয়াই তলৰ তালিকাত ভৰোৱা। বিশেষণ আৰু বিশেষ্য: অপূৰ্ব সাজ, দুখনি চৰণ, সোণৰ অসম, চেনেহী আই, পখালি লুইত, মনোহৰ আমাৰ দেশ। 14 নম্বৰতে চাবা, সাজ শব্দ প্ৰয়োগ কৰি বিভিন্ন অৰ্থ প্ৰকাশক বাক্য ৰচনা কৰা। সাজ, তাৰ এটা অৰ্থ হ'ল পোচাক। বাক্যটো চাবা, বিহুত আমি নতুন সাজ পিন্ধো। সাজ, ইয়াৰ হ'ল অৰ্থ বাচন। আমাৰ ঘৰত কাঁহ পিতলৰ বহুতো সাজ আছে। সাজ, ইয়াৰ অৰ্থ হ'ল নিৰ্মাণ কৰ। এখন ঘৰ সাজোতে বহুতো বস্তুৰ প্ৰয়োজন হয়। দেখিছানে, এটা শব্দৰে বিভিন্ন অৰ্থ ওলাইছে। এটা সাজ মানে পোচাক, এটা সাজ মানে বাচন, এটা সাজ মানে নিৰ্মাণ কৰা। এতিয়া 15 নম্বৰতে চাবা, পদ্যটোত পোৱা স্ত্ৰীলিংগ বুজোৱা অসমা শব্দটোৰ আৰ্হিত আন শব্দ গঠন কৰোঁ আহা। পুলিংগ আৰু স্ত্ৰীলিংগ: অসম অসমা। ঠিক সেইদৰে চাবা, সৰল সৰলা, অচল অচলা, বৃদ্ধ বৃদ্ধা, সুষম সুষমা। এতিয়া এইকণ তোমালোকে মন কৰিবাচোন, কবিয়ে কবিতাটোত অপূৰ্ব শব্দটোৰ ব্যৱহাৰ কৰিছে। অপূৰ্বটো তোমালোকে মন কৰিবা কেনেকৈ লিখিছে। ব্যাকৰণৰ সূত্ৰ মতে ৰৰ লগত যুক্ত হ'লে ব্যঞ্জন বৰ্ণটো দ্বিত্ব হয়, মানে দুটা হয়। যেতিয়া ৰৰ লগত যুক্ত হয় তেতিয়া সেই ব্যঞ্জন বৰ্ণটো দুটা হয়। কিন্তু বৰ্তমান সময়ত সৰলীকৰণৰ উদ্দেশ্য আগত ৰাখি এই দ্বিত্ব বৰ্জন কৰা হৈছে, মানে দুটা ব্যঞ্জন বৰ্ণ ঠাইত এটা ব্যঞ্জন বৰ্ণ কৰিলে। ৰ যুক্ত হ'লেও এতিয়া আমাৰ সৰলীকৃত ৰূপটো মাত্ৰ এটাহে হৈছে। এতিয়া পূৰ্ব প্ৰচলিত ৰূপটো চাবা, এই ধৰণে অ পদ দীৰ্ঘকাৰে পু বৈব্যাব্য ওপৰত ৰেফ। কিন্তু সৰলীকৃত ৰূপটো হ'ল অ পদ দীৰ্ঘকাৰে পু ব ওপৰত ৰেফ। মানে যদিও ৰ যুক্ত হৈছে কিন্তু ব এটাহে হ'ল। ঠিক সেইদৰে কৰ্ম কৰ্ম, দেখিছানে, মম্যাম্য দুটাৰ ঠাইত এতিয়া ম এটাহে কৰিলে। এতিয়া এইকেইটা তোমালোকলৈ আগবঢ়াইছে লিখিবলৈ, তোমালোকে নিশ্চয় ধৰিব পাৰিছা। এতিয়া এইকেইটা শব্দৰ মই সৰলীকৃত ৰূপটো আনিছোঁ চাবা। পূৰ্ব প্ৰচলিত ৰূপটো আছিলে দুৰ্বল, বৈব্যাব্য আছিলে। এতিয়া সৰলীকৃত ৰূপত এটা ব হ'ল, দুৰ্বল। ঠিক সেইদৰে কৰদৈ, দৈদ্যাদ্য দুটা, ইয়াত আমাৰ কৰদৈ, এটা দন্তীয়া দ দিলোঁ। কীৰ্তন, তৈত্ৰাত্ত আছিলে, ইয়াত আমাৰ এটা ত দিলোঁ, কীৰ্তন। অৰ্জুন, বৈজ্ঞাজ দুটা যুক্ত হৈ আছিলে, ইয়াত আমাৰ এতিয়া অৰ্জুন বৈজ্ঞাজ এটা হ'ল। ঠিক সেইদৰে পৰ্বত, বৈব্যাব্য দুটা আছিলে, ইয়াত পৰ্বত এটা ব হ'ল। শৰ্মা, মম্যাম্য দুটা আছিলে, শৰ্মা, ইয়াত এটা ম হ'ল। সোতৰ নম্বৰতে চাবা, ভৌগোলিক চিত্ৰখনত অসমীয়াৰ মুকুট, চুলিতাৰি আৰু চৰণ বুজোৱা অংশবোৰ চিনাক্ত কৰা। এইখন অসমৰ মেপখন তোমালোকলৈ আগবঢ়াইছে। ইয়াত দেখিছেনে, ব্ৰহ্মপুত্ৰ আছে, পাটকাই পৰ্বত আছে, হিমালয় পৰ্বত আছে আৰু খাচীয়া পাহাৰ আছে। এতিয়া আমাক মুকুট বুজাইছে কিহে? হিমালয় পৰ্বত। হিমালয় পৰ্বত হৈছে মুকুট। ব্ৰহ্মপুত্ৰক চৰণ যুগল, চৰণ বুজাইছে, আৰু পাটকাই পৰ্বতক চুলিতাৰি বুজাইছে। এতিয়া 18 নম্বৰতে চাবা, তোমালোকে কবিতাটোত সাতে খৰি নামৰ অলংকাৰবিধৰ নাম পাইছা। এতিয়া তলত দিয়া শব্দজালৰ পৰা আন কেইবিধমান অসমীয়া অলংকাৰৰ নাম বাছি উলিয়াই ছবিসমূহৰ উপযুক্ত স্থানত লিখা। এয়া মই তোমালোকৰ ইয়াতে এনেকৈ ৰাউণ্ড কৰি কৰি বাছি দিছোঁ, আৰু তলত আমাক এয়া দেখিছানে ছবি দিয়া আছে, মই তাতে তোমালোকক একেদৰে খালী ঠাই পূৰাই দিছোঁ। চাবা, এইটো আমাৰ হৈছে দুগদুগী, ইয়াতো আছে এয়া দুগদুগী। ঠিক সেইদৰে এইটো আঙঠি, কেৰু, গামখাৰু, নুপুৰ, জোনবিৰি, কপালী আৰু ঢোলবিৰি। এইকেইটা আমাৰ ইয়াত আছে, ইয়াৰ পৰা তোমালোকলৈ মই বাছি তাত খালী ঠাই পূৰাই দিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ লগে লগে আজি আমাৰ দেশ কবিতাটিৰ প্ৰশ্নোত্তৰখিনি শেষ হ'ল।
মই ভাবোঁ তোমালোকে এই কবিতাটোৰ প্ৰশ্ন উত্তৰখিনিৰ পৰা নিশ্চয় উপকৃত হ'ব পাৰিবা। আৰু নেক্সট ভিডিঅ'ত মই ইয়াৰ পিছৰ পাঠটোৰ প্ৰশ্ন উত্তৰখিনি লৈ আহিম, তোমালোকে চাই থাকিবা। আৰু যদি তোমালোকক কিবা পাঠৰ প্ৰশ্ন উত্তৰৰ প্ৰয়োজন হয় মোক কমেণ্টত জনাবা, মই নিশ্চয় দিবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে আজিৰ ভিডিঅ' চোৱা সকলোলৈকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।